মোক যেতিয়া ফোনে মাতিছিল যে ইলেকশ্যন আছে তোমাৰ কৈছে আমি কোন ইলেকশ্যনত আমি এইবিলাক কথা থাকিব ঠিক আছে মই আজি জৰুৰী মই পাছলা কৰিলোঁ আমি ঘৰতো যাব লাগিব অসম কৰি যাম নমস্কাৰ কৈছিলোঁ যে তুমি যেতিয়া মোক বিচাৰিছা মই আমি সেইখন পাইছোঁ মই আচ্ছা দিয়ে ন যে আমাৰ এই অনুষ্ঠান তোমাৰ সুন্দৰ আছে এনেকুৱা পৰিৱেশ আমাৰ মাজত থাকিলে হয়তো নাট্য পৰিৱেশ বা আহিব মই আচলতে নাট্য কৰ্মী মই বৰিষ্ঠ অভিনেতা মই সাহিত্য কৰ্মী যে মই উদ্যোগ লৈ ভাল সাহিত্য সভাৰ ৰঙিয়াৰ প্ৰগতি সাহিত্য চলা আমাৰ ভাৰতৰ সময়ৰ দিনত এই অনুষ্ঠানটো জন্মলাভ কৰিছিল প্ৰথম মহোদয় সম্পন্ন কৰিছোঁ কিছু বছৰ প্ৰায় 10 বছৰ আছিল গতিকে সেই উদ্যোগ লৈছিলোঁ মই নাটক প্ৰগতি নাট্য মঞ্চ প্ৰগতি সংঘৰ সময় মানে বক্তা কৰিছিলোঁ মানে একদম পুৰণা বস্তু মানে হেৰি গৈছোঁ এটা কথা মন কৰিছে মই কিছু কথা কৰি আছিলোঁ আপোনাৰ এটা দৃশ্য মনত পৰে জীৱনত মনত পৰে অকণ কি আছিল মনত নাই আপুনি এটা ইংলিছ চাহাবৰ এটা অভিনয় কৰিছিল
উঠা সময় ৰাজপথ সম্পূৰ্ণ কৰিছে আই মাতৃ মোৰ কামালি কৰো মাতৃ মোৰ কামালি কৰো Jadi,
এই দেশৰ বাবে মই জীয়াই আছোঁ, এই দেশৰ বাবে মই জীয়াই থাকিবলৈ মৰম কম কৰিছোঁ। বন্ধু ভাইও এই সকলোৰে মই আছোঁ মোৰ দেশৰ বাবে। অনন্যৰ মাজত পৰিশ্ৰম, বিৰোধৰ মাজত সংহতিৰে সম্ভাৱনা হৈ মই আছোঁ। জীৱনে মনত ভয়ৰ সপোন এই দেশৰ আগত সকলো মিত্ৰ সকলো কিহৰ অন্তৰ মই বিশ্বাস দিছোঁ। শান্তি চৰাই আজৰি ভৰাই মই ভৰাই লগে আৰু মোৰ কল্পিত সপোনৰ দুটাল চৰণ মই মোক লৈ যায় পৰা আগৰ সংসতি পৰ্বত ধন্যবাদ। এটা অনুৰোধ কৰিব তাৰ যি একান্ত অনুষ্ঠিত কৰিছে। তাৰপিছত মহাদেৱে মঠলৈ লৈ আহি বিভিন্ন ধৰণৰ নাট পৰীক্ষামূলক ব্যৱস্থা কৰিছিল আৰু সেইকাৰণে এইটো গন্ধৰ্ব বিদ্যা বুলি কোৱা হয়। আজিকালি বিভিন্ন ধৰণৰ পাঠ্যক্ৰম ওলাইছে, নাটক ওলাইছে, কিন্তু নাটকত মানুহক মনোৰঞ্জন দিব পৰা আচলতে সকলোখিনি ব্যৱস্থা থাকিব লাগে। পৰিৱৰ্তন স্বাভাৱিক, কিন্তু যিটো পৰিৱৰ্তনে আমাৰ সমাজত ক্ষতি কৰিব পাৰে সেই পৰিৱৰ্তন আমি আচলতে আশা নকৰোঁ। সমাজত মই ধন্যবাদ জনাই মই বস্তু আছে আমাৰ সহযোগী নাট্যকৰ্মীজন তেওঁলোকৰ নিচিনাই কৰিছোঁ। এতিয়া মোৰ নাটকৰ লগত একদমেই মানে সম্পৰ্ক নোহোৱা যেন হৈ গ'ল। তাৰ আগত কিন্তু প্ৰায় 20খনমান নাটক কৰিছোঁ আৰু ইমান দুৰ্ভাগ্য মোৰ এইখিনিখন পোৱাৰ পিছত কালি চিন্তা কৰিব সময় পোৱা নাছিলোঁ। আজি স্কুলত অকণমান অকলে বহি আছোঁ, ইমান মনত কৰিব চেষ্টা কৰিছোঁ, সংলাপে একো মনত নাথাকে। এই নাটকৰ লগত জড়িত বহুত কথা মনত আছে। আৰু যিখন নাটক মই গান গাই দিম নাটকৰ সংলাপৰ পৰা দূৰত গ'লোঁ আৰু
আপোনালোকে এইভাগে মোক এনেদৰে আশীৰ্বাদ মৰম কৰি যাব। মই 2018 চনত মই বৃন্দাবন থিয়েটাৰত আছিলোঁ প্ৰথম বছৰৰ কাৰণে। কাৰণ বহুতে প্ৰশ্ন সোধে আপুনি ধাৰাবাহিক কৰে, চিনেমা কৰে, থিয়েটাৰত নাথাকে নেকি? আচলতে থিয়েটাৰবোৰ বহুত বছৰ আগৰে পৰাই মোৰ থিয়েটাৰৰ মানে মাতি আছিলে, কিন্তু মই কৰিব পৰা নাছিলোঁ। কিন্তু 2018 বৰ্ষত মই বৃন্দাবন থিয়েটাৰত আছিলোঁ আৰু সৌভাগ্য হৈছিলে প্ৰথম দাস ডাঙৰীয়াৰ নিচিনা এজন বলিষ্ঠ অভিনেতাক লগ পায়। তাতে মই মস্তান বুলি নাটক এখন কৰিছিলোঁ। তাৰে সংলাপেৰে মই আপোনালোকৰ ওচৰত মই বিদায় মাগি সংলাপটি আছিল এনেধৰণৰ। মই মুছলমান ধৰ্মী এগৰাকী ছোৱালী আছিলোঁ, ইছলাম ধৰ্মী ছোৱালী এজনী আছিলোঁ। মোক মোৰ ধৰ্মৰ ল'ৰা এজনী মই ধৰ্ষণৰ বলি হৈছিলোঁ। তেতিয়া মই মানসিকভাৱে অকণমান বিকাৰগ্ৰস্ত হৈ ঘূৰি ফুৰিছিলোঁ অনাই নহয়। তেতিয়া মোৰ ড্ৰাইভাৰ হিচাপ নকয় সিহঁতক কাটি বিচৰা কৰি সিহঁতক বুকু খালি তেজ খাব সিহঁতক আৰু সেই তেজ কৰিলে সেই কাপোৰ গাম আৰু কম নিৰ্বাক বিধৰ তই কি চাইছ? তিল কৈ এজনী ছোৱালী কি হৈ গৈছে তোৰ সন্মুখত আৰু তই কৰিছ কি? চাই চিনেমা অশ্লীল চাবচ মই এতিয়া নাচিছোঁ আল্লাহ সুধি কোনখন ধৰ্মগ্ৰন্থৰ কোনটো পৃষ্ঠাত গোটা আখৰেৰে লিখা আছে এজনী ছোৱালীৰ ইজ্জতৰ দাম? যদি ক'ব পাৰ আজিয়ে উচুল কৰি দিম দাম। কিন্তু মোৰ ইজ্জতখিনি ঘূৰাই দিয়া আল্লাহ। এই অপমানৰ পৰা মুক্তি দে।
সেই মতৰ পৰাই নাটকৰ উৎপত্তি হৈছে। আজি মই যিখিনি কামক জ্ঞান দিলোঁ জ্ঞান সেইখিনি কথাহে কৈছোঁ, কাৰণ নাটকৰ উৎপত্তি মতৰ পৰা হৈছে, নৃত্যৰ পৰাই মতৰ পৰাই নাটক, এইখিনি ক'ব লাগে। ধন্যবাদ। আজি বিশেষকৈ সমগ্ৰ বিশ্বৰ নাট্য প্ৰাণ জগততে এটা দিৱস হিচাপে বিশেষভাৱে পালন কৰা আমাৰ সামান্যভাৱে হ'লেও নাটকৰ প্ৰতি জড়িতসকলক নেতৃত্বসকলক ধন্যবাদ জনাইছোঁ আৰু সৰ্বশ্ৰীৰ এজন হিচাপে বহুকাল ধৰি ৰঙীয়া অহৰহে প্ৰচেষ্টা অব্যাহত ৰখা দেখিছোঁ। আমাৰ জ্যোতিৰ্ময় কলিতা মুস্তাফা ছাৰহঁতে বহু কষ্টেৰে বহুজনক ধন্যবাদ জনাব বিচাৰিছোঁ। কৰিছোঁ ভাল লগা চৰিত্ৰ এটাও পোৱা নাই। আচল কথা হ'ল মোৰ বৰ্তমান যিটো চৰিত্ৰ এই বিলম্বী দেখা এই চৰিত্ৰ হেল্ল' এই মই নগ'লেও হয় নেকি চোৱা মই এই ৰিহাৰ্চেলত গৈছোঁ তাৰমানে দিয়া 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 মোক ফোন কৰিবা ক'ত আছিলোঁ কালেকশ্যন আছে তহঁতে মানে কালেকশ্যনত আহিছ কিমান দিব লাগিব মই আপুনি ইমান পইচা দিব নালাগে নহয় পইচা দিব নালাগে তেনেহ'লে কি কৰিছে মানে চাব আপুনি অকণমান জাষ্ট আমাক সময় দিয়ে সময় বুজা নাই আপুনি সেইদিনা বিহুৰ দিনা বেয়া নাপাব দে একদম বেয়া নাপাব দে হেল্ল' আপুনি সেইদিনাখন আপুনি বিহুৰ দিনা গৈ জাষ্ট পতাকাখন উত্তোলন কৰি দিলে পতাকা উত্তোলন আৰু মই এই গাঁৱত ইমান ধুনীয়া ব্যক্তি থকাৰ পিছত মই পতাকা উত্তোলন কৰিম এয়া আপুনিয়ে কৰিব লাগিব ন আপুনি আমাৰ গাঁৱৰ গৌৰৱ পৰমবীৰ চক্ৰ হেৰ' মই কি এনেকুৱা কাম কৰিলোঁ যে মই পৰমবীৰ চক্ৰ হৈ গ'লোঁ আৰে আপুনি সোধকচোন ইমানবিলাক মানুহ আছে কাৰোবাৰ ঘৰত টিভি আছে নেকি কিন্তু আপোনাৰ ঘৰত টিভি আছে গম পাইছে নাই গতিকে পতাকা কালচাৰেল এক্টিভিটি হৈছে যিটো এটা নতুন কাৰণ আৰু তেখেতে যিটো খুব সফল হয় মই যিমান দূৰ সময় খুব সফলতাৰে তেখেতে কালচাৰেল এক্টিভিটি কৰিছে ময়ো পৰম্পৰা ৰক্ষা কৰি মানে মূলখিনি ক'ব লাগিছে মাত্ৰ তিনিটা কথা ক'ব পৰা হৈছে এটা ব্যক্তিগত এটা ইয়াৰ লগত জড়িত কথা মানে প্ৰথম কথা হ'ল যদি মই বহুত ধন্যবাদ জনাইছোঁ এনেকুৱা এটা অনুষ্ঠানত মই ক'বলৈ পাই চবেই বৰ ব্যস্ততা তাৰ মাজতো যে আহি আপোনালোকৰ মাজত মই দেখা দিব পাৰিছোঁ আৰু আহিছোঁ যে খুব ভাল লাগিছে দুই নম্বৰ কথা হ'ল মুস্তাফা দাই ধুনীয়াকৈ চিনাকি কৰাই দিছে আগতে আমাৰ মিটিঙত মুস্তাফা দাই চিনাকি কৰাই দিয়া হৈছে তেখেতক বহুত ধন্যবাদ জনাইছোঁ আৰু শেষৰ ব্যক্তিগত কথাটো হ'ল যে ৰুদ্ৰকান্ত শৰ্মা তাৰপিছত জ্যোতিৰ্ময় কলিতা ভৱেশ ডেকা
উজ্জ্বল লেখাকে প্ৰমুখ প্ৰায় 18-19 গৰাকীমান শিল্পীক লৈ আমি এখন অসমীয়া চিনেমা প্ৰস্তুত কৰিছোঁ। চিনেমাখন অহা 23 এপ্ৰিলৰ দিনা ৰঙিয়াকে ধৰি অসমৰ প্ৰায় 10টা ছবিগৃহত 3টা বস্তু হ'ব। গতিকে মই আপোনালোক সকলোকে কাকৰ অনুৰোধ কৰিছোঁ, আপোনালোকে আহক, ছবিখন চাওক। মোৰ এয়া প্ৰথম অভিজ্ঞতা। আগতে মই বেলেগৰ আদালত কৰিছিলোঁ, এইবাৰ সম্পূৰ্ণ নিজস্ব চিন্তা চৰ্চাৰে কৰিছোঁ। আশা কৰিম আপোনালোকে আশীৰ্বাদ দিব। আৰু ইতিমধ্যে দ্বিতীয়খনৰ কথাও চলি আছে, আপোনালোকৰ আশীৰ্বাদ। সঞ্জয় ভগৱতী ছাৰে অভিনয় কৰিছে এইখনত। গতিকে এই গোটেই আমাৰ ৰঙিয়াৰ মানুহখিনিকে আপোনালোকে দেখিবলৈ পাব, বেলেগ বেলেগ ৰূপত দেখিবলৈ পাব। আশা কৰিম আপোনালোক সকলোৱে আহি এই ছবিখন চাব। যদি সঞ্জিত দাই অকণমান সুবিধা দিয়ে নিদিয়ে তেতিয়া ইমানখিনি কৈ আজি এই বিশ্ব থিয়েটাৰ দিৱসত সকলো নাট্যকৰ্মী শিল্পকৰ্মীকে মই ধন্যবাদ জনাইছোঁ। ডক্টৰ মই আপোনাক এটা অনুৰোধ কৰোঁ। মই ছোৱালীখনৰ দেউতাক হ'ব নিবিচাৰোঁ। প্লিজ ছাৰ, প্লিজ আপুনি এবছৰ কৰি দিয়ক। মানে মই জানো এইটো আইনত তলটো নিয়ম জানো, কিন্তু 8 বছৰীয়া ছোৱালীজনী এইখন অসমত এইখন ভাৰতত ধৰ্ষণ কৰা হয়। আপুনি জানে মই এগৰাকী ধৰ্ষিতাৰ দেউতাক হ'ব নিবিচাৰোঁ। সেনেকুৱা বহু হেজাৰ কৰিছোঁ। মই আচলতে নাচ খুবেই ভাল পাওঁ। নাচ নহয় মই সামাজিক কামত লাগি থাকি ভাল পাওঁ। আৰু সামাজিক যিকোনো খেল ধূলাতে হওক, নাচ হওক, যিকোনো তেনেকুৱা অনুষ্ঠানত মই থাকোঁ। তাৰ মাজৰ পৰা শ্ৰদ্ধাৰ সোণেশ্বৰ শৰ্মা ডাঙৰীয়া, প্ৰদীপ শৰ্মা ডাঙৰীয়া, প্ৰকাশ শৰ্মা ডাঙৰীয়া, সঞ্জিত ভগৱতী ডাঙৰীয়া তেখেতসকলে সুযোগ দিয়ে। তেতিয়া শেষত গোটেইখনে শ্বৰ্ট কৰি দিছোঁ। লাষ্টত তেওঁ বুজনি দিয়াৰ পিছত ল'ৰাটোৱে এটা কথা কৈছিলে, এই মানুহজনক পিছে ঠিকে মইতো বেয়া কাম কৰিয়ে আছোঁ, পিছে আপুনিচোন মদ খাই টকাবিলাক নষ্ট কৰি আছে, তাৰমানে এওঁ কিন্তু মদ খাই আছে। তেতিয়া সেই সংগ্ৰামী নেতাজনে এটা কথা কৈছিল, সঁচা কথা, কিন্তু মই মদ কিয় খাইছোঁ জানা, মোৰ কাৰাৰুদ্ধমন্ত অকণমান অব্যাহতি দিব বিনিময়ত বা এই নিপীড়িত নিষ্পীড়িত মানুহৰ আকুল আৰ্তনাদবোৰ যাতে মোৰ কাণত সোমাব নোৱাৰে, তাৰ বাবেহে মই মদ খাইছোঁ।
মই কুলিৰ অধিক শিল্পীক আমি হেৰুৱাইছোঁ তেওঁলোকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু এই হিচাপে মোৰ এই নাট্যৰ লগত ভৰি দিয়া মোৰ গুৰু ক্ৰমে তৰুণ শইকীয়া ছাৰ জ্যোতিৰ্ময় পংকজ প্ৰবল ভাগৱতী দাস ভৰালী দাস এই প্ৰতিমানে মোৰ গুৰু বৈষ্ণৱ সেৱা জনাইছোঁ আচলতে ডাইলগবোৰ একেবাৰে মনত নাই ৰঙিয়াত আপুনি মেডিচিনো সমিলন কৰিব আহি আছে পৰা তাতে তৰুণ শইকীয়া ছাৰে বহুত কমপ্লিমেণ্ট দিছিলে তাত SP ৰুম মই কৈছিলোঁ এই চেকেণ্ডে সেই সময়খিনিৰ কাৰণে সঞ্জীৱ ভৰালী দাস মই বিশেষ কৃতজ্ঞতা জনাইছোঁ আৰু তেখেতৰ কাৰণে আজি ৰঙিয়ালৈ তেওঁলোকক চিনি পাই গ'ল নাট্যকৰ্মী হিচাপে তাৰপিছত পুৰণা শইকীয়া ছাৰৰ লালু সকাম সেই লাষ্ট এখন নাটক কৰিছিলোঁ জিভা মই এটা খুব উচ্চ পদস্থ বিষয়া ভিলেন মন্ত্ৰী ভিলেন মোৰ ছোৱালী কিডনেপ কৰে তো কিডনেপ কৰাৰ পিছত মই টকা তেওঁলোকে 4 লাখ টকা তো মই 4 লাখ টকা দিলে তেওঁলোকে মোৰ ছোৱালীটো এৰি দিব তো মই 4 লাখ টকা বেগটো ওপৰত বিল্ডিং ঘৰ বনাইছোঁ তো তাতে মই উঠি পেলাই 4 লাখ টকা আনিব গ'লোঁ আহি মই নামি আহি মই কিডনেপৰ কেইটাক ক'লোঁ এই টকা আৰু মোৰ ছোৱালী দিয়া কিন্তু দৰ্শন নহয় না ডাইলগ হয় না দৰ্শন নহয় মোৰ কি হ'ল মোৰ তো ভুল হৈ গৈছে মই তাত এক্টিং কৰোঁতে ভাবি আছোঁ এটা মোক ইংগিত দি আছে তাৰমানে খালী আহি মই কোৱা আছে মোক দি আছে মই আকৌ দি দিছোঁ এই মোৰ 4 লাখ টকা মোৰ ছোৱালী দিয়া এতিয়া কিডনেপৰ কেইটা বেগটো লৈ গুচি গৈছে তাৰমানে ৰঙিয়াৰ সুস্থ ৰুচিবোধ থকা মানুহখিনি
খৰগোষ্ঠীৰ পতাকাৰ তলত সকলো সমাবেত হৈছে গতিকে এই সুস্থ ৰুচিবত থকা সকলো মানুহখিনি যেতিয়া এখন পতাকাৰ তলত সমাবেত হৈছে আৰু যিকোনো অনুষ্ঠানৰ মানদণ্ড অতি উচ্চ পৰ্যায়ৰ হোৱা